নিউজ 24 অসমৰ দৰ্শকসকললৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে শুনো আহক। শ্ৰদ্ধাৰ ৰাইজ, যোৱা ৩.৫ বছৰত আমাৰ চৰকাৰখনে টাই আহোমসকলৰ বৰ্ণিল ইতিহাসক সাংস্কৃতিক পৰম্পৰাক জগত সভালৈ লৈ যাবৰ বাবে প্ৰচেষ্টা চলাই আহিছে। এই প্ৰচেষ্টাৰ অংশস্বৰূপে যোৱা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত আমাৰ সকলোৰে সন্মিলিত ইচ্ছাৰ এক সামূহিক সফলতা আছিল চৰাইদেউ মৈদামক ইউনেস্কোৰ দ্বাৰা বিশ্ব সংস্কৃতিৰ ঐতিহ্য প্ৰদান কৰা। চৰাইদেউ মৈদামৰ আনুষ্ঠানিক স্বীকৃতিয়ে টাই আহোমসকলক জগত সভালৈ লৈ যোৱাত এক মহান বৰঙণি আগবঢ়ালে। চৰাইদেউৰ মৈদামৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিয়ে আজি টাই আহোমসকলকো সমান্তৰালভাৱে জগত সভাত এক অনন্য স্বীকৃতি প্ৰদান কৰিলে। আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ এনে স্বীকৃতিৰ বাবে টাই আহোম সমাজক অভিনন্দন জনাইছোঁ। যোৱা ৩.৫ বছৰত টাই আহোমসকলৰ বৰ্ণিল সংস্কৃতিক জগত সভালৈ লৈ যোৱাৰ বাবে ৰংঘৰৰ চাৰিওফালে আমি এক সুন্দৰ কীৰ্তিমান স্থাপন কৰিবলৈ আজি আগবাঢ়িছোঁ। মই বিশ্বাস কৰোঁ যোৱা কেইটামান বছৰত আমি লোৱা প্ৰচেষ্টাই ৰংঘৰৰ সৌন্দৰ্যক জগত সভালৈ লৈ যাব। শিৱসাগৰৰ টাই আহোম মিউজিয়াম যাদুঘৰ আৰু চুকাফা সমন্বয় ক্ষেত্ৰত নতুনকৈ মিউজিয়াম আদিৰ নিৰ্মাণে টাই আহোম সমাজখনক জগত সভালৈ লৈ যোৱাৰ বাবে আমাৰ প্ৰচেষ্টাত নতুন গতি লাভ কৰিছে। টিপামত স্বৰ্গদেউ চুকাফাই প্ৰথমবাৰৰ বাবে অসমত প্ৰৱেশ কৰি অসমীয়া জাতিক ধন্য কৰিছিলে। আজি সেই টিপামতে 52 ফুট উচ্চতাৰে আমি স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ দিশত আগবাঢ়িছোঁ। সমান্তৰালভাৱে অসমৰ শৌৰ্য আৰু বীৰ্যৰে আমাৰ জাতিটোক সমগ্ৰ কালৰ বাবে মহান কৰি থৈ যোৱা লাচিত বৰফুকনৰ সমাধিস্থলত অৰ্থাৎ হোলোঙা পাৰত আমি যি বিশাল স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কৰিছোঁ, সি অসমীয়া জাতিৰ শৌৰ্য আৰু বীৰ্যৰ এক সাহসৰ প্ৰতীক হৈ পৰিছে। মই আজি গৌৰৱেৰে সৈতে আৰু গৌৰৱৰ লগতে অত্যন্ত বিনম্ৰতাৰে সৈতে মই ক'ব বিচাৰোঁ যে যোৱা ৩.৫ বছৰত টাই আহোমসকলৰ বৰ্ণিল কলা সংস্কৃতি সাংস্কৃতিক ঐতিহ্য সাহস আৰু শৌৰ্যক জগত সভালৈ লৈ যোৱাৰ বাবে যোৱা ৩.৫ বছৰত যিমান প্ৰচেষ্টা হাতত লোৱা হৈছে, যোৱা ৭৫ বছৰত স্বাধীন ভাৰতত কেতিয়াও তেনে প্ৰচেষ্টা হাতত লোৱা হোৱা নাছিল।